ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি কিয় এই সময়ত ঘৰৰ পৰা ওলাব নোৱাৰি নেকি? কিবা ৰেষ্ট্ৰিকশ্যন আছে? তাৰমানে মই এতিয়া আপোনাক কথাও সুধিব নোৱাৰা হলো। এতিয়া মই যি কৰিছো কেৱল তোমাৰ বাবে কৰিছো, আমাৰ আহিবলগীয়া সন্তানটোৰ বাবে কৰিছো। মোৰো কিছুমান হেঁপাহ আছে, ইচ্ছা আছে, তোমাক লৈ, আমাৰ সন্তানটোক লৈ। তাৰমানে তই MRI-টো কৰিবলৈ ভয় কৰিছ? কিজানি এইবোৰ কৰিলে ৰিজাল্টটোত কিবা ডাঙৰ বেমাৰ ওলায় সেইবুলি ভাবিলি? মোৰ একো হোৱা নাই বুলি মই জানোৱেই, তোমাৰ বাবেহে মই ডক্টৰৰ ওচৰলৈ আহিলোঁ। কিছুমান অদ্ভুত আৰু অদৰকাৰী কথা মই বেয়া পাওঁ। পাৰিলে এইবোৰৰ পৰা আপুনি দূৰত থাকিব আৰু মোকো এইবোৰৰ পৰা আঁতৰাই ৰাখিব। আৰে আৰে এনেকে শুই দিলে যে, কমচে কম কাপোৰযোৰটো সলাই লওক, ফ্ৰেছ লাগিব। ৰ'বাহে, মোৰ কেনেকুৱা লাগিছে মইহে জানো। পুলিচৰ মানুহে এনেকে ভাগৰিলে ভাল নেদেখি নহয়। মোক চাওক। তাৰমানে পুলিচৰ ভাগৰ চাকৰ নাই? পুলিচ অন্য গ্ৰহৰ প্ৰাণী যে। এতিয়াতো মই ঠিকছে শুম, মোক কিন্তু একদম নজগাবা। আৰে আৰে বজাৰলৈ যাম বুলি কৈছিলে যে, কোনে কেনেকে হ'ব কওকচোন। অনন্যা, বজাৰলৈ তুমি মাৰ লগত গুচি যাবা, মই গগৈক মাতি দিম, সি লৈ যাব তোমালোকক, হ'ব? নহ'ব বুলি ক'লে আপুনি জানো মানি ল'ব? এওঁতো নিজে কৈছিল ঘৰত খুম বুলি, আৰু এতিয়া ঘৰতেই নাই। ইউনিফৰ্মযোৰতো ঘৰতে আছে। ক'ত যাব পাৰে? তাকো মই ঘৰত নথকাৰ সময়ত ওলাই গৈছে। কেনেবাকে সেই বৰঠাকুৰ বোলাজনীক লগ কৰিবলৈ যোৱা নাইতো? বৰঠাকুৰ বোলাজনীৰ ফোন নম্বৰটো মই মোৰ মোবাইলত ছেভ কৰি থৈছিলো। য়েছ, out of range.
এবাৰ এওঁক ফোন কৰি চাওঁ। আউট অফ ৰেঞ্জ। তাৰমানে দুয়োটাই একেলগে আছে, সেইবাবে দুয়োটাৰে ফোন আউট অফ ৰেঞ্জ হৈ আছে। আচল কথাটো কি? সঁচাই অভয়ৰ এক্সট্ৰা মেৰিটেৰিয়েল এফেয়াৰ আছে নেকি? কৃষ্ণা আৰু ল'ৰাটোৰ ফটোখন মই তুলিবলৈ লওঁতেই হঠাৎ জানো ল'ৰাটো ক'ত আঁতৰি গ'ল। কিন্তু ল'ৰাটোক ক'ৰবাত মোৰ দেখা দেখা যেন লাগিছে। এনেকুৱা লাগিল যেন আগতে তাক মই ক'ৰবাত লগ পাইছোঁ। দেউতা প্লিজ, তুমি কিছুমান মনে সজা কাহিনীৰে মোক তৃষ্ণাৰ পৰা আঁতৰাবলৈ চেষ্টা নকৰিবা। তৃষ্ণা কেৱল মোৰ, কেৱল মোৰ। তোৰ মূৰটো বাপেকে কথা এটা কৈছে, সি আকৌ বিশ্বাস কৰিব পৰা নাই। সি আকৌ সেইটো মনে সজা কাহিনী বুলি ক'লে। ঐ, মোৰ এতিয়া বয়স নাই মনে সজা কাহিনী ক'বলৈ তোক। যিটো চকুৰে দেখিছো সেইটোহে কৈছো। সেইটো হ'বই নোৱাৰে। আৰু যদি সঁচাই তেনেকুৱা কিবা হৈছে নহয়, তেতিয়াহ'লে সেই ল'ৰাটো খতম। আৰু মাৰি পেলাম মই তাক। আৰে কি বলিয়ালি কৰিছ? সেই ল'ৰাটো গাত কি দুখ? দুখ তৃষ্ণাৰ। যদি খতম কৰিবলগীয়া আছে তৃষ্ণাক কৰ। ই আকৌ তৃষ্ণাক কেলে খতম কৰিব? তৃষ্ণাটো তাৰ জান হয়, নহয় জানো? তৃষ্ণাৰ আশা বাদ দে। পাৰ হৈ যোৱা সময়খিনি পুনৰ ঘূৰাই আনিবলৈ চেষ্টা কেতিয়াও নকৰিবি। নতুন সময়ৰ বাবে অপেক্ষা কৰ। দেউতা প্লিজ, তুমি মোৰ চব কথাতে ইণ্টাৰফেয়াৰ কৰাটো বন্ধ কৰা। আৰু এতিয়া মই সৰু ল'ৰা হৈ থকা নাই। আৰু কমচে কম এইটো চেপ্টাৰ মোক মোৰ মতে হেণ্ডেল কৰিবলৈ দিয়া। হয় নেকি? ঠিক আছে, দিলো যা। তোক তোৰ মতে হেণ্ডেল কৰিবলৈ দিলো যা। অভয় গোস্বামী আহি আছে, দয়া কৰি তাক চৰি বুলি কবি। নকওঁ মই, আৰু নোৱাৰো ক'ব। চিন্ময়, তই ক'বই লাগিব। আৰু মই যদি কেনেবাকৈ বাটৰ ভিক্ষু হওঁ নহয়, তই কেনেকৈ জীয়াই থাকিবি? কথাষাৰ অলপ ভাবি চাবি। অভয় যদি খোজ, তেনেহ'লে আমিবোৰ খোজ। আৰু কেনেবাকৈ সি যদি আমাৰ পৰা আঁতৰি যায়, আমাৰো দিন কিন্তু বেয়া হ'ব। গতিকে নিজৰ জেদ পাহৰি মই কোৱাবোৰ কৰ। কমচে কম এইটো চেপ্টাৰ মোক মোৰ মতে হেণ্ডেল কৰিবলৈ দে। বুজিলি নহয় কথাষাৰ? বহুদিন হ'ল আপুনি দেখোন আমাৰ ফালে পাক এটাও নমৰা হ'ল বাইদেউ। কিবা বেয়া পালে নেকি? বেয়া পোৱা হ'লে মই তোমাৰ ফোনটো নধৰিলোহেঁতেন। আজি হঠাৎ ফোন কৰিলা যে, সকলো ঠিকে আছেতো? একো ঠিকে নাই বাইদেউ, আদি আৰু অৰুন্ধতীৰ অবিহনে। জেঠাইলৈ আপোনাৰ বহুত মনত পৰে ন? মনত পেলাই লাভ নাই। জেঠাইৰটো মোলৈ মনতে নপৰে। দুদিন পিছত চাগে মোৰ নামটোও পাহৰিব। সদায় ভাবোঁ মনত পৰি চাগে মোলৈ এবাৰ হ'লেও ফোন এটা কৰিব। নাই, আজিলৈকে ফোন এটাও নকৰিলে। বহুদিন হ'ল আপুনি দেখোন আমাৰ ফালে পাক এটাও নমৰা হ'ল বাইদেউ। কিবা বেয়া পালে নেকি? বেয়া পোৱা হ'লে মই তোমাৰ ফোনটো নধৰিলোহেঁতেন। আজি হঠাৎ ফোন কৰিলা যে, সকলো ঠিকে আছেতো? একো ঠিকে নাই বাইদেউ, আদি আৰু অৰুন্ধতীৰ অবিহনে। মীনাক্ষী, তাহাঁত দুটাৰ বাহিৰে যদি তোমাৰ আৰু বেলেগ কিবা ক'বলগীয়া আছে তেনেহ'লে ক'ব পাৰা, আৰু যদি নাই তেনেহ'লে মই ফোনটো থওঁ। বাইদেউ, আপুনি কিয় এখেতৰ দৰে কথা ক'বলৈ লৈছে? আদিটো আপোনাৰ অতিকৈ মৰমৰ আছিল,
আৰু অৰুন্ধতী তাইকোতো আপুনি খুবেই ভাল পাইছিল এতিয়া কি হ'ল বাইদেউ আপোনাৰ অন্তৰখনটো ইমান কঠিন নাছিল আগতে নাছিল কিন্তু কেতিয়াবা পৰিস্থিতিয়ে বাধ্য কৰে ধৰি লোৱা এতিয়াৰ পৰিস্থিতিটোৱে এনেকুৱা যে মই নিজকে সলনি কৰিবলৈ বাধ্য হ'লোঁ আৰু মই ভাবোঁ এতিয়া এয়াই শুদ্ধ এয়াই শুদ্ধ নহয় বাইদেউ একমাত্ৰ আপুনিয়ে মোৰ ভৰসা আপুনি মাত মাতিলে পুনৰ এই ঘৰখন আগৰ দৰে হৈ পৰিব আপুনি যদি স্তব্ধ হৈ যায় তেতিয়া কিন্তু ডাঙৰ বিপদ নামি আহিব বাইদেউ সিচোন বিপদবোৰক ঘৰৰ পৰা বাহিৰেই কৰি দিলে এতিয়াতো তোমালোকৰ আৰু ভালহে হ'ব লাগে তোমাৰ স্বামীয়ে যি কৰিলে সেয়া সি ভাবি চিন্তিয়েই কৰিলে মই আৰু এতিয়া এইবিলাকত মাত মাতি আগৰ দৰে ভুল নকৰোঁ মোক বেয়া নাপাবা থৈছোঁ মই বাইদেউ বাইদেউ শুনকচোন বাইদেউ এনেকুৱা কিয় কৰিছে মই কিন্তু একো বুজিব পৰা নাই কি হ'ব এতিয়া মই নিজেই নিজকে বুজাব পৰা নাই তোমাক কি বুজাম তোমাৰ চকুত আদি আৰু অৰুন্ধতীৰ চকুত মই এতিয়া দোষী কিন্তু মোৰ উপায় নাই আদিয়ে নিজকে বুজিবলৈ তাৰ জ্ঞান ঘূৰি আহিবলৈ মোৰ মৰমবোৰক কিছুদিনৰ বাবে মই বাধা দিবই লাগিব তহঁতৰ জেঠাই তহঁতৰ মংগলৰ বাবে সদায় নামঘৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰে যাতে ভগৱানে তহঁতক আগবাঢ়ি যাবলৈ সাহস দিয়ে মোক বেয়া নাপাবিও মই মাথো এয়া অভিনয়হে কৰিছো ঈশ্বৰে তহঁতৰ মংগল কৰক মংগল কৰক নিমখ ঠিকে আছেনে নিমখ একদম ঠিকে আছে আৰু জোলটো টেষ্ট অকে একদম পাৰফেক্ট আদা নহৰু গোন্ধটো যে ক'বই নালাগে অকল আদা নহৰুহে দিছোঁ লোকেল মুৰ্গী জেঠাই এনেদৰে বনাইছিল মই খুব ভাল পাওঁ জেঠাই বনোৱা জেঠাই বনাই থাকিলে মই সদায় চাই থাকোঁ মই গ'লে জেঠাই সদায় লোকেল মুৰ্গী বনাইছিল আজি মই জেঠাই ষ্টাইলত বনাইছোঁ জেঠাইলৈ আপোনাৰ বহুত মনত পৰে ন মনত পেলাই লাভ নাই জেঠাইৰটো মোলৈ মনতে নপৰে দুদিন পিছত চাগে মোৰ নামটোও পাহৰিব সদায় ভাবোঁ মনত পৰি চাগে মোলৈ এবাৰ হ'লেও ফোন এটা কৰিব নাই আজিলৈকে ফোন এটাও নকৰিলে আপুনি কিয় জেঠাইক ফোন নকৰে নাই মই নকৰোঁ যদি জেঠাই মোৰ ফোনটো ৰিচিভ নকৰে মোৰ মনটো বেছিকৈহে বেয়া লাগিব দেউতাই আমাৰ লগত যি কৰিলে তাক লৈ মোৰ কোনো আক্ষেপ নাই কিন্তু জেঠায়ে যে আমাৰ হৈ এটা মাতো নামাতিলে সেইটোৱে মোক মনত বৰ কষ্ট দিছে আদি মই ভাবোঁ ইয়াত কিবা এটা কাৰণ লুকাই আছে কি কাৰণ লুকাই থাকিব একো কাৰণেই নাই জেঠাইটো দেউতাৰ বায়েক হয় বাদ দিয়া এইবোৰ কথা অঁ আৰু অলপ জালুক পিচি দিওঁ নেকি নালাগে নালাগে মায়ে কৈছে এইটো সময়ত বেছিকৈ জালুক খোৱাটো ভাল নহয় অঁ এইবোৰ কথাৰ বাবে জনা বুজা মাইকী মানুহজনী ঘৰত লাগে মা লগত নাথাকিলেও ফোনত যে কথা পাতি আছে সেইটোৱে মোক বহুত সহায় কৰিছে নহ'লে আমি এইবোৰ কথা গমেই নাপালো হয় আদি এতিয়াৰ পৰা দেউতাৰ বাবে মায়ো আমাৰ লগত নাই আজিৰ পৰা মাৰ লগত ফোনত কথা পতাও নহ'ব অৰু একো নকলা যে আপোনাৰ কথাটো শুনি মনটো কিবা ভাল লাগি গ'ল হেৰি নহয় দেউতা তেখেত এতিয়া ক'ত আছে কিবা দৰকাৰী কামত ওলাই গ'ল সোনকালে আহিম বুলি কৈছিল ইমান সময়তো আহি পাব লাগিছিল এতিয়া আকৌ এওঁৰ কি দৰকাৰী কাম ওলাব পাৰে দৰকাৰী মানে থানালৈ গৈছে নেকি দেউতা মোৰ ব্ৰেইনৰ লগত আপুনি কিয় লাগি আছে মোৰ কি আছে কি নাই সেইবোৰ চাৰ্টিফিকেট মোক আপুনি দিব নালাগে নহয় মোৰ ভুল হৈছিল মই চৰি ক'লো বছ খেল খতম
খেল খতম হ'লেও মোৰ কিন্তু এতিয়াও হজম হোৱা নাই। মা লগত নাথাকিলেও ফোনত যে কথা পাতি আছে সেইটোৱে মোক বহুত সহায় কৰিছে। নহ'লে আমি এইবোৰ কথা গমেই নাপালো হয়। আদি এতিয়াৰ পৰা দেউতাৰ বাবে মায়ো আমাৰ লগত নাই। আজিৰ পৰা মাৰ লগত ফোনত কথা পতাও নহ'ব। অৰু একো নকলা যে? তুমি কি চিন্তা কৰি আছা? একো চিন্তা কৰা নাই। শুনকচোন, মই এপাক কাইলৈ ঘৰৰ পৰা আহিম বুলি ভাবিছোঁ। ভুলতো তুমি এইবোৰ কথা অভয়ক নুসুধিবা। মই তোমাক নকম বুলিয়ে ভাবি আছিলো, কিন্তু নোৱাৰিলো। আপুনি যি কৰিলে ভালে কৰিলে দেউতা। সঁচা একো চিন্তাৰ কাৰণ নাইতো। একেবাৰে চিন্তা নাই। একেৰাহে কিছুদিন ধৰি এই দৰৱ খালে খংৰাগবোৰ একেবাৰে নোহোৱা হৈ যাব। তুমি একেবাৰে নিশ্চিন্ত হৈ থাকা। আপোনাৰ কথাটো শুনি মনটো কিবা ভাল লাগি গ'ল। হেৰি নহয় দেউতা, তেখেত এতিয়া ক'ত আছে? কিবা দৰকাৰী কামত ওলাই গ'ল। সোনকালে আহিম বুলি কৈছিল। ইমান সময়তো আহি পাব লাগিছিল। এতিয়া আকৌ এওঁৰ কি দৰকাৰী কাম ওলাব পাৰে? দৰকাৰী মানে থানালৈ গৈছে নেকি দেউতা? থানালৈ যোৱা নাই। আজি মই জনাত সি লিভ লৈছে। কিবা বেলেগ দৰকাৰী কামত গৈছে, মই নাজানো। আহিব দিয়া, ইমান চিন্তা কৰি থাকিব নালাগে। চিন্তাটো হ'বই দেউতা। আপুনি নুবুজিব এইবোৰ কথা। বিয়া পতাৰ পাছত যদি মতা মানুহৰ মন আনলৈ পিছলিব ধৰে, তেন্তে সেই মতা মানুহক ত্যাগ কৰাই বেষ্ট। আৰু সঁচাই যদি অভয়ে তেনেকুৱা কিবা কৰি ঘূৰি ফুৰিছে, মই আৰু ভাবি নাথাকো। আই এম চৰি। কেতিয়াবা মোৰ মাথাটো একেবাৰে কাম নকৰা হৈ যায়। কাম কৰিবলৈ ব্ৰেইনটো থাকিবতো লাগিব। থকা হ'লে অন্তত এই অভয়ৰ লগত লাগি নললা হয়। মই জানো এই চৰিটো চাগে বহুত প্ৰেছাৰৰ পাছতহে ওলাইছে। ব্ৰেইন থকা হ'লে ৰ'ব, মোৰ ব্ৰেইনৰ লগত আপুনি কিয় লাগি আছে? মোৰ কি আছে কি নাই সেইবোৰ চাৰ্টিফিকেট মোক আপুনি দিব নালাগে নহয়। মোৰ ভুল হৈছিল, মই চৰি ক'লো। বছ, খেল খতম। খেল খতম হ'লেও মোৰ কিন্তু এতিয়াও হজম হোৱা নাই। এবাৰ যদি মোৰ গাত কিবা এটা কথা লাগি যায়, তেন্তে মই শান্তিত থাকিব নোৱাৰোঁ। তোমাৰ সেইদিনাখনৰ এটিটিউডটো মোৰ ঠিক তেনেকুৱাই লাগিছে। তুমি চৰি ক'ব পাৰা, কিন্তু মই তোমাক কেতিয়াও ক্ষমা নকৰোঁ। মই মোৰ কাম কৰিলোঁ, বাকী আপোনাৰ কথা। নেকি আপুনি মই আপোনাৰ ভৰিত পৰি তামোল পাণ দি ক্ষমা খুজিম বুলি ভাবিছে? যদি সেইটো বিচাৰিছে, তেনেহ'লে সেইটো কথাৰ কাৰণেহে মই চৰি। আচলতে আপোনাক মই চৰি কোৱাটোৱে বহুত ডাঙৰ কথা। ইয়াতকৈ আৰু মই তল পৰিব নোৱাৰোঁ। তল খৰানিয়ৰে চেনেহৰে মালা গাথে অজান খোজৰ পৰশ। জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে সপোন। চিনি মোহাৰি নিজৰে
পৃথিৱী লাজ